এপিসিসিৰ পৰৱৰ্তী সভাপতি হ'ব অখিল গগৈ। অখিল গগৈয়ে শীঘ্ৰে যোগদান কৰিব কংগ্ৰেছত আৰু যোগদানৰ বাবে সকলো হোমৱৰ্ক সম্পূৰ্ণ কৰিছে অখিল গগৈয়ে। এই বিস্ফোৰক মন্তব্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ। এপিসিসিৰ পৰৱৰ্তী সভাপতি হ'ব অখিল গগৈ। অখিল গগৈয়ে শীঘ্ৰে যোগদান কৰিব কংগ্ৰেছত আৰু যোগদানৰ বাবে সকলো হোমৱৰ্ক সম্পূৰ্ণ কৰিছে অখিল গগৈয়ে। এই বিস্ফোৰক মন্তব্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ। পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এপিসিসিৰ পৰৱৰ্তী সভাপতি হ'ব অখিল গগৈ আৰু অখিল গগৈ হ'ব এপিসিসিৰ পৰৱৰ্তী সভাপতি। অখিল গগৈয়ে শীঘ্ৰে যোগদান কৰিব কংগ্ৰেছত। যোগদানৰ বাবে সকলো হোমৱৰ্ক সম্পূৰ্ণ কৰিছে অখিল গগৈয়ে আৰু শীঘ্ৰে অখিল গগৈয়ে যোগদান কৰিব কংগ্ৰেছত আৰু যোগদানৰ বাবে সকলো হোমৱৰ্ক সম্পূৰ্ণ কৰিছে অখিল গগৈয়ে। এই বিস্ফোৰক মন্তব্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কৰিছে এই বিস্ফোৰক মন্তব্য। আমাৰ হাতত বিধায়ক প্ৰশান্ত ফুকনৰ সেই মন্তব্য আছে, আমি মন্তব্যটি আপোনালোকলৈ আগবঢ়াইছো। ভূপেন বৰা ডাঙৰীয়াই বৰ অবান্তৰ আৰু অবাস্তৱ কথা কিছুমান কয়। চক ইয়াৰ আগতে 5খন ৰাজ্যৰ ইলেকশ্যনৰ কথা তেওঁ কি ধৰণে কৈছিলে, অমুক হ'ব অমুক হ'ব তমুক কৰিব, এই বিভিন্ন ধৰণৰ কথা কৈ আছে। আজি তেওঁ যে এই কথাটো তেওঁ তথাপি এষাৰ কথা ক'ব নোৱাৰিলে যে আমি জিকিব পাৰে। আৰু মই আজি আপোনালোকক তেখেতৰ এই কথাটো কাউণ্টাৰ দি পেলাই মই কৈছোঁ যে ডিব্ৰুগড়ত আমাৰ এতিয়া আজিৰ ডেটলৈকে আমি কনফিডেণ্ট আছোঁ, আমি 4 লাখ 5 লাখ ভোটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জিকিব। ডিব্ৰুগড়ত মই আকৌ কৈছোঁ এইমাত্ৰ লুইনজ্যোতি গগৈয়ে 3 লাখ ভোট পাব, ধানোৱাৰে 1.5 লাখ ভোট পাব, বাকীখিনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পাব। ইয়াত আৰু কোনো দ্বিমত নাই, কোনো ভোট নাই। 9টাত 30,000মান ভোট যাব, বাকীখিনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই পাব। 11+, প্ৰথমে আমাৰ আছিলে 11+, আজিও 11+ আছে। আমাৰ 12খন ছিটত আমাৰ যদি হোৱাৰ চান্স আছে, আমি 13খনলৈ আমি ট্ৰাই কৰিছিলোঁ, কিন্তু 11+ আজিৰ ডেটত আমাৰ এতিয়াও আছে। ভূপেন বৰা ডাঙৰীয়া একো প্ৰাসংগিকতা নাই আৰু এইবিলাক কথা চব নাই। আজি ভূপেন বৰা ডাঙৰীয়া কেইদিনমান আছে আৰু অলপ দিনৰ পাছততো মই এইটো যি জানো, যিটো বুজি পাইছোঁ, অখিল গগৈটো কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ব আৰু এই ইলেকশ্যনৰ পাছত অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ব। কংগ্ৰেছত তেওঁ জইন কৰি গোটেইখিনি তেওঁ হ'ব। কালি তেওঁ মিটিং চিটিং পাতি পেলাই চব ঠিক চেক কৰিছে। ৰাইজৰ দলৰ কালি যিখন মিটিং পাতিছে তাতে তেওঁ ভিতৰুৱাকৈ গোটেই কথাখিনি তেওঁ বুজাই পঢ়াই দিছে যে চাহ, এতিয়া যদি আমি আৰু আশা পূৰণ হ'বলগীয়া হয় তেতিয়াহ'লে কংগ্ৰেছৰ লগত আমি মিতালি কৰিব লাগিব। এবাৰ যিটো ইলেকশ্যন হ'ল, আপোনালোকে এটা কথা মন কৰক, যিটো ইলেকশ্যন হ'ল, ইলেকশ্যনত যিটো কেম্পেইন যিটো কাম কৰিব লাগিছিলে ভূপেন বৰাই যিটো কাম কৰিব লাগিছিলে সেই কামটো কৰিলে, মূৰৰ ঘাম মাটিত পেলাই সেইটো কাম কৰিলে অখিল গগৈয়ে ইন দি নেম অফ কংগ্ৰেছ। অখিল গগৈয়ে নোযোৱালৈকে মিটিং আৰম্ভ নকৰে, কংগ্ৰেছ সভাপতি বহি থাকে তাত। ভূপেন বৰা ডাঙৰীয়াই বৰভোজ পাতিবৰ কাৰণে তেওঁ ক'ত আছে, তেওঁৰ সক্ষমতা ক'ত, তেওঁৰ পৰিৱেশ ক'ত, সৃষ্টি কোনটো ইলেকশ্যনত হৈছিলে ক'ত। যদি তেওঁ তেনেকৈ মাংস টাংস কিনি থৈছিলোঁ, ফটকা চটকা যদি কিনি থৈছিলোঁ, সেইবোৰ পিছত পেলাই দিবলগীয়া এটা অৱস্থা হৈছিলে আৰু হৈছে। আজি লাষ্ট ধাৰাবাহিক তেওঁ সভাপতি হোৱাৰ পাছৰ পৰা আপোনালোকে নিজে এবাৰ ভাবকচোন বাৰু, ইয়াতে বহি থাকে তেতিয়া এবাৰ চিন্তা কৰিব, এটা ইলেকশ্যনত এখন ছিটত তেওঁ জিকা নাই তেওঁৰ দিনত। তাৰমানে তেওঁক মই আজি ক'ব খুজিছোঁ যে নিজিকা সভাপতি বুলি যদি ৰেকৰ্ড কৰিব খোজে, এইজনে হ'ল সভাপতি। আৰু তেওঁ আজি এইবিলাক যিবিলাক কথা কৈছে, এইবিলাক কথা নাই, এইবিলাক শেষ হ'ব তেওঁৰ দিন। আজি 4 তাৰিখৰ পাছত তেওঁ কংগ্ৰেছৰ পৰা ৰিজাইন দিব লাগিব বা কংগ্ৰেছৰ পৰা তেওঁক আঁতৰাব। আৰু কংগ্ৰেছত মই যি দেখি বুজি গম পাইছোঁ যে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব। এইবিলাক 4টা বাতি ঘটি একেলগে থাকিলে কুটুক কাটাক লাগে, এইবোৰ দলৰ ভিতৰৰ কথা, আমি এইটো চম্ভালি ল'ম।
সেইবিলাকত আপোনালোকে বেছি মাথা নামাৰিব এইটো আমাৰ ভিতৰৰ কথা আমি চব ঠিক কৰি ল'ম কংগ্ৰেছৰ ইমান ডাঙৰ ডাঙৰ সংঘাত সেইবোৰ আপোনালোকে নেদেখে কিন্তু এতিয়া আমাৰ এই এখন চিঠি দিছে এইবিলাক ইমান ডাঙৰ 42 লাখ কৰ্মকৰ্তাৰ মাজত কেতিয়াবা এনেকুৱা ধৰণৰ দুই এটা কথা আছে কিন্তু আপুনি ইয়াৰ পাছৰ যিখিনি পৰ্যায়ত এইটো প্ৰথম পৰ্যায় আছে দ্বিতীয় পৰ্যায়ত যদি ইয়াতকৈ ডাঙৰ সাংঘাতিক ঘটনা হয় বোলে নহয় আমি ইমান কেইজন মানুহে 10 জন মানুহে ৰিজাইন দিলোঁ তেতিয়া আপোনালোকে মোক সুধিব তাৰ উত্তৰটো মই আপোনালোকক সুন্দৰভাৱে দিম